যেগৰাকী মেধাৱী যুৱক আছে অসমীয়া মাধ্যমত পঢ়িও যে APSC পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে সেই কথা ইতিমধ্যে এইগৰাকী যুৱকে কৰি দেখুৱাইছে হোজাইৰ অতি ভিতৰুৱা অঞ্চল যোগীজান ৰাজবাৰী অঞ্চলৰ এইগৰাকী যুৱকে অসমীয়া মাধ্যম জাতীয় বিদ্যালয়ৰ পৰা পঢ়া শুনা কৰি ইতিমধ্যে APSC সদ্য ঘোষিত APSC পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছে আৰু কি পদত তেওঁ এইবাৰ কোনটো বিভাগত তেওঁ চাকৰি পাব বা কোনটো বিভাগত তেওঁ উত্তীৰ্ণ হৈছে সকলো কথা তেওঁৰ সৈতে আমি জানিবলৈ যত্ন কৰিম লগতে কেনেদৰে APSCৰ কাৰণে প্ৰস্তুতি চলাব লাগে সেই কথাও আমি আমাৰ দৰ্শকসকলক জনাই যাবলৈ আমি চেষ্টা চলাম প্ৰথমতে তোমাৰ পৰিচয়টো জানিব বিচাৰিছোঁ দেউতাৰ নাম মাৰ নাম আৰু তোমাৰ গাঁওখনৰ নাম নমস্কাৰ মোৰ নাম ৱাক্ৰম কিম কবিৰ মোৰ দেউতাৰ নাম ৱাক্ৰম দিজমণি সিংহ মোৰ মাৰ নাম ব্ৰজেশ্বৰী সিংহ আৰু সদ্য ঘোষিত APSC পৰীক্ষাত মই একাউণ্ট ছাৰ্ভিচ পাইছোঁ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে সেয়াই মোৰ পৰিচয় আৰু তুমি কেনেদৰে ভাবিছিলা যে APSC পৰীক্ষাত উত্তীৰ্ণ বা হ'ব বা তুমি কেনেদৰে প্ৰস্তুতি চলাইছিলা APSC পৰীক্ষাৰ কাৰণে এই সন্দৰ্ভত কিছু কথা তুমি আমাৰ দৰ্শকসকলক জনাবনে হয় চাওক APSC পৰীক্ষা মানে ইমান এটা ডিফিকাল্ট এক্সাম নহয় চাব গ'লে কিন্তু কথাটো হ'ল কি কনচিষ্টেঞ্চি এণ্ড এফৰ্ট যে কণ্টিনিউৱাছ ষ্টাডি লাগিব গড়ে ধৰক 6 পৰা 8 ঘণ্টা যদি সময় পাই আছে পঢ়ক কনচিষ্টেণ্টলি পঢ়ক বেছিক যিখিনি NCERT থাকে এইখিনি শেষ কৰক আৰু তাৰপিছত যিকেইটা মেইনছ বহুত ইম্পৰ্টেণ্ট হয় গতিকে মই ক'ম যে প্ৰিলিমছক আৰু মানে তিনিটা ষ্টেপ থাকে প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ তো প্ৰিলিমছৰ কাৰণে স্পেচিফিক প্ৰিলিমছ মেটেৰিয়েলখিনি পঢ়িব লাগিব আৰু মেইনছৰ কাৰণে স্পেচিফিকলি আনচাৰ ৰাইটিঙত ফ'কাছ কৰিব লাগিব এই দুটা বস্তুক যদি ধ্যান দিয়া যায় তেন্তে আৰু কনচিষ্টেণ্টলি যদি পঢ়া শুনা কৰা যায় তেন্তে যিকোনো মোৰ মতে যিকোনো এক্সাম মানে ক্ৰেক বা ক্লিয়াৰ কৰিব পৰা যায় তোমাৰ মনত কেনেদৰে আহিল যে হয়তো তুমি পঢ়া শুনা কৰি বেলেগ চাকৰিও তুমি এপ্লাই কৰিব পাৰিলা হয় কিন্তু APSC কি কাৰণে বাছি ল'লা যে দেখা গৈছে APSCত হয়তো বহু মেধাৱীও ক'ৰবাত নহয় ক'ৰবাত থমকি ৰৈ যায় কিন্তু তুমি APSCত উত্তীৰ্ণ হ'লা কি ক'বা প্ৰথম কথাটো হ'ল এই এক্সামটো এনেকুৱা এটা এক্সাম যিটো এক্সামৰ সহায়েৰে মই মানুহৰ সেৱা আগবঢ়াব পাৰোঁ প্ৰথম কথা দ্বিতীয়তে আমি সকলোৱে জানো যে এই এক্সামে বহু মানুহক মানে উৎসাহিত কৰে প্ৰেৰণা দিয়ে যেনেকৈ মই সৰু এটা গাঁৱৰ পৰা উঠি আহিছোঁ মই চৰকাৰী স্কুলত পঢ়িছোঁ তাৰপিছত জাতীয় বিদ্যালয়ত পঢ়িছোঁ অসমীয়া মিডিয়ামত পঢ়িছোঁ তে হ'ব পাৰে যে বহুতে ভাবিব পাৰে যে গাঁৱৰ পৰা উঠি অহা ল'ৰা ছোৱালী চাগে মানে এই এক্সামটোৰ কাৰণে চাগে প্ৰিপেৰেশ্যন কৰিব নোৱাৰিব পাৰে তে মোৰ এনেকুৱা মনত লাগিল যে ট্ৰাই কিয় নকৰোঁ মানে মেইনলি যিটো মই ভাবিছিলোঁ ট্ৰাই কৰিম যিটো আৰু নাথিং ইজ ইম্পচিবল যিটো কয় ট্ৰাই কৰি থাকিলেই হ'ল আৰু মানে কপালত যেতিয়া থাকে নিশ্চয় পাই যায় মানে এইবাৰে প্ৰথম তুমি পৰীক্ষাত অৱতীৰ্ণ হৈছিলা নে ইয়াৰ আগতো তুমি APSCৰ কাৰণে তুমি প্ৰস্তুতি চলাইছিলা এইটো মোৰ ছেকেণ্ড এটেম্পত তো যোৱা বছৰ মোৰ নহ'ল কিন্তু নোহোৱাৰ ক্ষেত্ৰত যিটো ক'লোঁ মই কনচিষ্টেণ্টলি পঢ়া শুনা কৰি থাকিলোঁ কাৰণ সফলতা বিফলতা আমাৰ হাতত নাই আমি পঢ়া শুনা কৰি থাকিব পাৰোঁ যিটো কৰিলোঁ মই আৰু ভগৱানৰ ইচ্ছা আছিল গুৰুজনৰ আশীৰ্বাদ আছিল সকলোৰে আশীৰ্বাদ আছিল যে এইবাৰ পাছ কৰিলোঁ সেয়াই ক'ম আৰু কোচিং কৰিবলগীয়া হৈছে নেকি যিহেতু APSC বুলি ক'লে মানুহে ভাবে যে কোচিং কৰিলেহে পাছ কৰিবলগীয়া হয় তে তোমাৰ ক্ষেত্ৰত কেনেদৰে তুমি কোচিং কৰি কিনি এই পৰীক্ষা পাছ হৈছা নে নিজা প্ৰচেষ্টাত এই পৰীক্ষাত পাছ হৈছা চাওক কোচিং কৰাটো বেয়া নহয় বাট নকৰিলে যে পাছ নহয় সেইটোও নহয় যেনেকৈ মই সেল্ফ ষ্টাডিত বেছি বিলিভ ৰাখিছিলোঁ কিন্তু মই মেইনছৰ আগত 2 মাহৰ ক্ৰেছ কোৰ্চ লৈছিলোঁ আনচাৰ ৰাইটিঙৰ যিটো মোৰ লাগিছিলে যে যোৱাবাৰ চাগে মোৰ মেইনছৰ আনচাৰ ৰাইটিং অলপমান কম পৰিছিল গতিকে মই ক্ৰেছ কোৰ্চ লৈছোঁ নিজৰ মতে সকলো বেলেগ হ'ব পাৰে কিছুমান কোচিং দৰকাৰ হয় কিছুমান দৰকাৰ নহয় তে মই ভাবোঁ যে মোৰ ক্ষেত্ৰত তুমি নিজৰ প্ৰচেষ্টাতে পঢ়া শুনাটো বেছি সেল্ফ ষ্টাডিত মই বেছি বিলিভ ৰাখিছিলোঁ কিন্তু ক্ৰেছ কোৰ্চ হয় নিশ্চয় লৈছিলোঁ মই মেইনছৰ কাৰণে আৰু দেখা গৈছে বহুতে ভাবে যে অসমীয়া মাধ্যমত পঢ়িলে হয়তো APSC পাছ কৰিব নোৱাৰে তে তথাপিও তুমি চৰকাৰী স্কুলৰ পৰা পঢ়িছা অসমীয়া মাধ্যমৰ পৰা পঢ়িছা জাতীয় বিদ্যালয়ত পঢ়িলা তাৰপিছত আজি APSCত উত্তীৰ্ণ হ'লা চাওক ভাষা এটা মাধ্যমহে কথা পাতাৰ কিন্তু টেলেণ্ট যদি কওঁ চাওক অসমীয়া মাধ্যম বহুত ল'ৰা ছোৱালী মোৰ বহুত লগৰ আছে যিকেইটা আমি অসমীয়া মাধ্যমত একেলগে পঢ়িছোঁ সিহঁতেও পাছ কৰিছে আৰু মই কওঁ যে মানে লেংগুৱেজ মানে এনেকুৱা যে বস্তু যিটোৰ সহায়েৰে মই কওঁ মানুহে শিক্ষা লাভ কৰে কিন্তু টেলেণ্ট কেনট বি বেছড অন লেংগুৱেজ অনলি চ' মই ভাবোঁ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীও এই এক্সামটো মানে ভালকৈ পাছ কৰিব পাৰে এগৰাকী যুৱক অসমীয়া মাধ্যমৰ পৰা পঢ়ি তেওঁ ইতিমধ্যে APSC পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে তেওঁৰ আত্মীয়ও আছে তেখেতৰ সৈতে কথা পাতি অসমীয়া মাধ্যমৰ পৰা পঢ়া শুনা কৰি আজি APSCত উত্তীৰ্ণ হ'ল বহুতে ভাবে যে অসমীয়া মাধ্যমত পঢ়িলে হয়তো APSCত উত্তীৰ্ণ হ'ব নোৱাৰে কি কয় এই ক্ষেত্ৰত চাওক এওঁটো ক'লেই যে অসমীয়া মাধ্যম বা ইংলিছ মিডিয়াম একেই বস্তুটো কাৰণ প্ৰতিভা যিটো
তে প্ৰতিভা যিটো তে এই বস্তুটো বেলেগ বিষয় বেলেগ বস্তু ন নিশ্চয়কৈ তেওঁৰ ভাইটিৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে আৰু আন এগৰাকী তেওঁৰ আত্মীয় আছে খুৰা আছে তেখেতৰ সৈতেও আমি কথা পাতিম যে আপোনাৰ ভতিজাৰ আজি যিটো সফলতা কি কয় এই সন্দৰ্ভত মানে মই ক'ব বিচাৰিছোঁ মানে আমি পিছপৰা এখন গাঁৱৰ পৰা মোৰ ভতিজাই যে এইখিনি সন্মান লাভ কৰিব পাৰিছে তাৰ কাৰণে আমাৰ গাঁও তথা অঞ্চল তথা আমাৰ জিলাৰ কাৰণে এটা গৌৰৱৰ বিষয় বুলি মই ভাবোঁ নিশ্চয়কৈ কি ক'ব অসমীয়া মাধ্যমৰ ল'ৰাই আজি APSCত পৰীক্ষাত উত্তীৰ্ণ হৈছে এই যিটো ভিতৰুৱা অঞ্চল যোগীজান ৰাজবাৰীৰ সুনাম কঢ়িয়াই আনিছে তেওঁ আপুনিও খুৰা হিচাপে কি কয় মোৰ ভতিজা ৱাক্ৰম কিম কবিৰে এবাৰ APSC CC এক্সামত সাকসেছ হৈছে যে মই গৌৰৱ অনুভৱ কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ